এইমাত্ৰ লাখপতি বাইদেউৰ নতুনকৈ জিলা তালিকা প্ৰকাশ পাইছে। এতিয়া চাই লওক তালিকাত আপোনাৰ নামটো আছে না নাই। ইয়াতে চাওক বজালিত কিমানজন মহিলাৰ নাম এপ্ৰুভ কৰা হৈছে লাখপতি বাইদেউৰ ফৰ্ম ইয়াতে সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। চাওক ইয়াতে লাষ্ট আপডেট অন 2025 ইয়াতে 2025ত 3 তাৰিখত কিন্তু এইখন এপ্ৰুভ কৰা হৈছে আৰু 3 তাৰিখত কিন্তু এইখন এপ্ৰুভ কৰিছে চৰকাৰে 12:58:17 কিন্তু এইখন তালিকা প্ৰকাশ কৰিছে চৰকাৰে। ডিস্ট্ৰিক্ট উইজ তালিকাটো আপুনি কেনেকৈ চেক কৰিব, লগতে আপোনাৰ ব্লকত কিমানজন মহিলাৰ নামটো এপ্ৰুভ কৰিছে বা কিমানজন মহিলাৰ ফৰ্ম এপ্ৰুভ কৰিছে লাখপতি বাইদেউৰ দিদিৰ তালিকা। এতিয়া চাই লওক আপোনাৰ নামটো আছে না নাই। চাওক এপ্ৰুভ ফৰ্ম বজালিত কিন্তু কিমানজন মহিলাৰ ফৰ্মটো এপ্ৰুভ কৰা হৈছে 41,496টা ফৰ্ম এপ্ৰুভ কৰা হৈছে আৰু ৰিজেক্ট কৰা হৈছে 4,586টা। তাৰপিছত এনেকৈ আপুনি তলত দেখা পাব ইয়াতে বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, কেৱল ইয়াই নহয় কোকৰাঝাৰ বহুকেইটা ডিষ্ট্ৰিক্ট কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। সকলোকেইটা ডিষ্ট্ৰিক্টৰ আপুনি দেখা পাব, লগতে দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, তাৰপিছত গোৱালপাৰা, গোলাঘাট, কেৱল ইয়াই নহয় হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ সকলোকেইটা ডিষ্ট্ৰিক্ট ইয়াতে উল্লেখ কৰা আছে। লগতে ইয়াতে চাওক আপোনাৰ ফৰ্মছ এপ্ৰুভ কোনটো ডিষ্ট্ৰিক্টত কিমান ফৰ্ম এপ্ৰুভ হৈছে ইয়াৰ সম্পৰ্কে তলত এনেকুৱাকৈ উল্লেখ থাকিব। তাৰপিছত চাওক ইয়াতে ফৰ্মছ ৰিজেক্টেড আৰু কিমানটা ফৰ্ম ৰিজেক্টেড হৈছে ইয়াতে উল্লেখ কৰা থাকিব। তাৰপিছত চাওক এটা ফৰ্ম কালেক্টেড, কিমানটা ফৰ্ম কালেক্ট হৈছে ইয়াতে কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰিছে চৰকাৰে। তাৰপিছত আপুনি তলত স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত একেবাৰে তলত আহিব। তলত আহি যোৱাৰ পিছত আপোনাৰ যিখন ডিষ্ট্ৰিক্টৰ ওপৰত জাষ্ট আপুনি এবাৰ ক্লিক কৰি দি দিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে চাওক ইয়াতে ব্লক উইজ ডাটা, ইয়াতে আপুনি ব্লক উইজ ডাটাটো দেখা পাব। ইয়াতে চাওক আপোনাৰ ব্লকৰ পৰা কিমানটা ফৰ্ম এপ্ৰুভ হৈছে, লগতে কিমানটা ফৰ্ম ৰিজেক্ট হৈছে, কিন্তু আপোনাৰ ডিষ্ট্ৰিক্ট অনুযায়ী কিমানটা ফৰ্ম ইয়াতে এপ্ৰুভ কৰা হৈছিলে, তাৰপিছত কিমানটা আপোনাৰ ফৰ্ম ৰিজেক্ট কৰা হৈছিলে, তাৰপিছত ব্লকৰ পৰা কিমানটা ফৰ্ম আপোনাৰ ৰিজেক্ট কৰিছে বা কিমানটা এপ্ৰুভ কৰিছে সম্পূৰ্ণ ডাটাটো আপুনি দেখা পাব। আৰু এয়া হৈছে নেক্সট পৰ্যায়। আৰু ব্লকৰ পৰা যিকেইটা ৰিজেক্ট হৈ আপোনাৰ বাচিব সেইকেইটা এপ্ৰুভ কৰা হৈছে। ইয়াতে চাওক কিমানটা এপ্ৰুভ কৰা হৈছে সম্পৰ্কে আপুনি দেখা পাইছে। চ' বন্ধু বান্ধৱীসকল এতিয়া আপুনি অতি সহজতে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব আপোনাৰ তালিকাত নামটো আছে না নাই। আপুনি কেনেকৈ চেক কৰিব যদি নাজানে নিশ্চয় কমেন্ট বক্সত জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।